নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ডুমচালে যাবৰ কাৰণে ওলাই আছোঁ আৰু ছোৱালীজনীৰ লগত। এয়া দোকান মই বন্ধ কৰি ল'লোঁ, যিহেতু মানুহজনো ঘৰত নাই, সেইটো কাৰণে বন্ধ কৰি পিনে যাবলগীয়া হৈছে। আৰু মানুহজন বাগান পিনে আছেগৈ, বাগান ফালে গ'ল। আৰু তাকে ছোৱালীজনী কাইলৈ বাৰ্থডে আছে, যিহেতু আজি কেকটো অৰ্ডাৰ কৰি থৈ আহোঁগৈ। সেইটো তেতিয়াহে কাইলৈ সোনকালে পোৱা যাব, নহ'লে কাইলৈ দেৰি হ'লে দিগদাৰ হৈ যাব। আৰু তেনেকৈ বাৰ্থডে বুলি এবাৰ নাপাতোঁ, মানে ছোৱালীজনী 3 বছৰ বাৰ্থডে পাতিছোঁ, 3 বছৰ একদম বেমাৰেই হয়। আৰু চোৱাচিতা কৰোঁতে তাকে ক'লে আৰু মানুহৰ পৰা মুখ লাগি বুলি, তাকে এনেই সৰু সুৰাকৈ কেক কাটিব বিচাৰিছে, যিহেতু বাৰ্থডে বুলি, তাকে আনিবলৈ যাওঁ। এই আমাৰ বেটি ওলাই পিনে ৰেডি, মোৰ লগত যাবৰ কাৰণে উৎপাত তাৰ, কেতিয়া যাওঁ লাগি আছে। আৰু আহিলোঁগৈ ডুমচাৰ পৰা, আপোনালোকক গোটেইখিনি দেখাবলৈ নহ'লগৈ। আৰু এয়া মানুহজনৰ ওচৰলৈ আহি পিনে চিধা আহিলোঁ। ইমান ৰ'দটো চোকাকৈ পৰিছে, এয়া ইমান চোকা ৰ'দত। তাকে বনবিলাক কিছুমান নমৰিলে, দপৰা আছিলে কিন্তু নমৰিলে। আৰু তাকে মানুহজনে তামোলৰ পুলি গুৰিত বন আছে, সেইবিলাক চাফা কৰি আছে। মই পানী দিবৰ কাৰণে আহিলোঁ, যিহেতু বাগানখনৰ ওচৰত তেনেকৈ ঘৰ নাই। বাইদেউ আছে যিহেতু, তাত বেয়া পায় আৰু গৈ পিনে খাই থাকিবৰ কাৰণে মোক পানী বটল লৈ আহিব ক'লে। মই আৰু পানী বটল লৈ পিনে আহিলোঁ এতিয়া দিবৰ কাৰণে। ইয়াত দেখিছেনে, একদম ছাগলী গৰুৱে খাই দিছে গোটেইবিলাক। কিমান ভেটিবি জেওৰা ভেটি থকাই হয়। আৰু আমাৰ বেটিক মই এইফালে গৈছোঁ গান এটা গাবলৈ, আৰু গান এটা গালে পিছে, কিন্তু মই ইয়াত আপলোড দিয়া নাই, আপলোড ফেচবুকত দিছোঁ, আপোনালোকে চাব। আৰু আজি নেক্সট ডে হয়, মই কেক আনি পালোঁহি। আৰু আপোনালোকক গোটেই ভিডিঅ'খিনি দেখুওৱা নাই আজি। তাকে মানে বাৰ্থডে ঘৰতে সৰু সুৰাকৈ পাতি থৈছোঁ। আৰু ছোৱালীজনীক এয়া দেখিছেনে, তাৰ উৎপাত, কেতিয়া কাটো কৰি আছে। মই কৈছোঁ অলপ পাছত কাটিবি, বাইচি আহিলে বুলি কৈছোঁ, মানে আইতাকক অহালৈকে বাট চাই আছোঁ। কিন্তু তাৰ ধৈৰ্য নাই, এইফালে দেখিছেনে ফুকিছেহি। আজি তাৰ সম্পূৰ্ণ 4 বছৰ হৈছে। আৰু আপোনালোকে ভিডিঅ'টো কেতিয়া পায় নাজানো। আৰু তাকে আপোনালোকে ছোৱালীজনী আশীৰ্বাদ কৰিব, যাতে ভালে কুশলে যায় বছৰটো, ভালে কুশলে ডাঙৰ মানুহ হয়, ভাল মনৰ মানুহ হয়, ভালকৈ আগুৱাই যাব পাৰে, আপোনালোকে আশীৰ্বাদ কৰিব। আৰু তাকে তেনেকৈ এনেই আৰু ঘৰত কেকটো কাটি পিনে তেনেকৈ তাৰ মনৰ পচন্দৰ মতেই উদযাপন কৰি দিয়া হ'ল। তাকে তেনেকৈ মানুহ চানুহ মতা নহ'ল। আৰু আগতে যে আজি এইবাৰলৈকে 4বাৰ হ'ব, কিন্তু 3বাৰ যোৱা 3 বছৰ তেনেকৈ মানুহ মাতি পিনে তেনেকৈ ইমান ডাঙৰকৈ নহয়, আৰু এনেই সৰুকৈ পতা হয়। কিন্তু প্ৰত্যেক বছৰে বেমাৰ পৰেগৈ, আৰু কেক কটাৰ পাছতে মেডিকেল নিবলগীয়া হয়। 3 বছৰ তেনেকুৱাই হৈছে। তাৰপিছত চোৱা চিতা কৰিলোঁ, তেনেকৈ ক'লে আৰু মুখ লাগে বুলি, সেইটো কাৰণে এবাৰ মানুহ মতা নহ'লগৈ। আৰু আজি আমি আকৌ এইফালে আহিলোঁ তিনিচুকীয়ালৈ, যিহেতু চিনেমা চলি আছে বিদুৰ ভাইখন চাবৰ কাৰণে আহিলোঁ ছোৱালীজনীৰ লগত। আৰু এয়া আমাৰ ডাঙৰ বাইদেউ ছোৱালী হয়, মোৰ ভতিজা, তাকো লৈ আনিলোঁ, নহ'লে ছোৱালীজনী ৰাস্তাত টোপনিয়াই। তাকে আৰু 3জনীৰ সৈতে চাবলৈ আহিছোঁ। আৰু মাহঁতে ঘৰত গোটেইবিলাকে চালেই, মই অকলে পিছ পৰি আছোঁ, চোৱাগৈ নাই। গোটেইবিলাকে চাবলৈ গৈছে, এনেই ভাল লাগিছে চিনেমাখন বুলি কৈছে, সেইটো কাৰণে মোৰো চাবলৈ মন গৈছে। নিজে চোৱা সমানটো কেতিয়াও হ'ব নোৱাৰে, সেইটো কাৰণে চাবলৈ আহিলোঁ। এতিয়া ঘৰত অলপ সোমাওঁগৈ, আৰু ঘৰত সোমাই বাহিৰে আকৌ আহি গ'লোঁ তিনিচুকীয়া চিনেমা চাবৰ কাৰণে। আৰু এয়া দেখিছেনে, মই এতিয়া টুকটুকিত গৈ আছোঁ, ভণ্টিহঁতে স্কুটি একদম হলৰলৈকে লৈ গৈছে, মই কিন্তু নিব নোৱাৰিলোঁ। আৰু মই গৈ আছোঁ। আৰু আপোনালোকক এটা বস্তু দেখাম, এয়া দেখিছেনে, তিনিচুকীয়া এই সাৰ্বজনীন স্কুল, আপোনালোকে চিনি পায় কিছুমানে, যোনে তিনিচুকীয়াৰ হয়। আৰু মই তাতে পঢ়িছিলোঁ। আৰু আজি এইফালে আহি পিনে বহুত বেছি মনত পৰিছে আৰু দিনবোৰলৈ। তেনেকৈ ঘৰলৈ গ'লে আৰু অতীতবোৰ সোঁৱৰি থকাই হয়, বহুত মনত পৰে। কিন্তু মানুহবিলাক নাই, আগৰ মানুহবিলাক নাই। ইয়াত বিশাল মাৰ্কেটৰ ওচৰতে আছে, যিহেতু সাৰ্বজনীন স্কুলখন। এয়া হয় আমাৰ সাৰ্বজনীন উচ্চতম মাধ্যমিক বিদ্যালয়। ইয়াতে যে কিমান স্মৃতি জড়িত হৈ আছে, ভাষাৰে বুজাব নোৱাৰিম, তথাপি দেখাই দিলোঁ আৰু আপোনালোকক। আৰু আমি এতিয়া আহি হল পালোঁহি। চিনেমা আধা গ'লেই আমাৰ লেট হ'ল অলপ ঘৰৰ পৰা ওলাই অহাই। আৰু ঘৰৰ পৰা আহিছোঁ মহঙৰ পৰা, আকৌ ঘৰত সোমাইছোঁ, খাইছোঁ, আহিছোঁ, তাকে দেৰি হ'লগৈ। আৰু ভণ্টিহঁতে এয়া টিকেট কাটি ল'লে, আমাৰ 3জনীৰ কাৰণে টিকেট। এই ভণ্টিয়ে এবাৰ চালেই, কিন্তু আমাৰ লগত বুলি আকৌ আহিছে চাবৰ কাৰণে। আৰু আমি এতিয়া গৈ লওঁ, মানুহবিলাক গোটেইবিলাকে তাত বহি চাই আছেগৈ, আমাৰে দেৰি হ'ল। এতিয়া আমি জল্দি যাওঁ, জল্দি চাই লওঁগৈ। আমাৰ ছোৱালী উৎপাত দেখিছেনে, ধৰিব নিদিয়ে, তাক নিজে যাব লাগে, কিন্তু ভয় লাগে আৰু পিছলি পৰিব বুলি। আৰু এয়া ছোৱালীজনীক এইফালে লৈ পিনে আকৌ সোমাওঁগৈ এতিয়া চাবৰ কাৰণে। আমি ছোৱালীজনী আৰু আহিয়ে পেচাব লাগিলে, পেচাব কৰা এতিয়া হলত সোমাওঁগৈ, এতিয়া চাই লওঁ। আৰু এতিয়া আমি চাই আছোঁ বিধু বাই। আপোনালোকক এটা মোৰ ভাল লগা গানটো দেখাইছোঁ, আপোনালোকে শুনি লওক অলপ। হেপাহতে দুভৰি মোৰ মনকতে
এতিয়া হলৰ পৰা ওলাইছোগৈ আৰু ভবাতকৈ বহুত বেছি ভাল লাগিলে যদি নাচালো হ'লে বহুত থাকি গ'ল হ'লে ভাল লগাবিলাক আৰু আজি চালোহি বহুত বেছি ভাল লাগিলে চিনেমাখন চাই আৰু দুখো লাগিলে হাঁহি কান্দোন চব আছে আৰু চিনেমাখনৰ সেইটো কাৰণে ভাল লাগিলে বহুত এয়া মানুহবিলাক ওলাই ল'বলৈ দিলোঁ যিহেতু মানুহবিলাক বহুত ভিৰ হয় ছোৱালীৰ লগত ওলাবলৈ অলপ অসুবিধা হয় সেইটো কাৰণে একেবাৰে শেষত ওলাইছোঁ আমি গোটেইকেইজনীয়ে আৰু তাকে এয়া ৰংঘৰত চালোহি আমি আৰু এতিয়া ঘৰলৈ যাওঁ এইফালে পোনে পোনে আৰু তাহাঁতে মোক কৈছে ফটো এখন মাৰি দে বুলি কৈ আছে তাহাঁতক এতিয়া ফটো এখন মাৰি লগালগ এতিয়া ঘৰলৈ যাওঁ ছোৱালীজনী নিজে নামিব লাগে এয়া দেখিছেনে ইমানেই উৎপাত মানে তাৰ আৰু বাহিৰে কেতিয়া যাওঁ লাগি আছে আৰু যিহেতু AC ভিতৰত থকা অসুবিধা পাইছে আৰু এতিয়া আমি ঘৰলৈ গৈ লওঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব